নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজখিনি আজি আপোনালোকক ব্লাষ্ট মুভিখনৰ ওপৰত ক'বলৈ ওলাইছোঁ। এইখন এখন একশ্যন পাৰিবাৰিক ড্ৰামা মুভি হয়। চিনেমাখনৰ পৰিচালক হৈছে সুৱেশ কে ৰাজ। মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্জুন, প্ৰীতি মুকুন্দ, অভিৰামী আৰু বিবেক। ইয়াত সংগীত দিছে ৰবি বাসু। চিনেমাখনৰ কাহিনী কথা ক'বলৈ গ'লে চিনেমাখন এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালক কেন্দ্ৰ কৰি আৰম্ভ হৈছে, যিটো পৰিয়ালৰ প্ৰতিজন সদস্যই মাৰ্চেল আৰ্ট বিদ্যাত পাকৈত। পিতৃ অৰ্জুন এজন কাৰাটে শিক্ষক হয় আৰু তেওঁৰ পত্নী আৰু জীয়েক গোটেইখিনি মাৰ্চেল আৰ্টত পাকৈত। তেওঁলোকৰ শান্তিপূৰ্ণ জীৱনলৈ এটা ধুমুহা আহে যেতিয়া জীয়েকে এজন প্ৰভাৱশালী কৰ্পৰেট মাফিয়াৰ বিৰুদ্ধে থিয় দিয়ে। ইয়াৰ পাছতে এই কাৰাটে পৰিয়ালটো অন্যায়ৰ বিৰুদ্ধে যি সাহসেৰে যুঁজ দিয়ে, সেয়াই হৈছে ব্লাষ্ট মুভিখনৰ মূল আকৰ্ষণ। চিনেমাখনৰ ভাল লগা দৃশ্যখিনিৰ ওপৰত ক'বলৈ ওলাইছোঁ। ইয়াত প্ৰীতি মুকুন্দৰ ধামাকা এক্টিং আৰু একশ্যন চিনেমাখনৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে। তেওঁ কেৱল আৱেগিক দৃশ্যসমূহে সুন্দৰকৈ অভিনয় কৰা নাই, তাৰ পৰিৱৰ্তে যোনটো একশ্যন চিন সেইখিনিও একদম ধুনীয়াকৈ দেখাইছে। আৰু ইয়াত যোনটো নাৰীৰ চৰিত্ৰ, প্ৰায় একশ্যন চিনেমাবিলাকত নাৰীৰ চৰিত্ৰটো গ্লেমাৰ ৰূপে ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াত মাক জীয়েকৰ চৰিত্ৰটো একদম শক্তিশালী ৰূপত দেখুওৱা হৈছে। বিশেষকৈ মাকৰ চৰিত্ৰটো যেতিয়া চিনেমাখনৰ মাজভাগত মাকে নিজৰ চুলি বান্ধি গুণ্ডা বাহিনীক ধূলিসাৎ কৰিবলৈ যায়, সেই দৃশ্যটো একদম পুৰা ফালি দিছে। আৰু ইয়াত একশ্যন কিং হিচাপে খ্যাত অৰ্জুনৰ এটা মৰমীয়াল পিতৃ চৰিত্ৰ ৰূপায়ণ কৰিছে। আৰু তেওঁ এক্টিঙৰ কথাটো ক'বই নালাগে, তেওঁ একশ্যন যিটো লেভেলত দিছে, মানুহজন এইটো বয়সত এইখিনি একশ্যন ৱাও। সংগীত আৰু একশ্যন কৰিঅ'গ্ৰাফী, সংগীত পৰিচালক ৰবি বাসুৱে বেকগ্ৰাউণ্ড মিউজিক দি চিনেমাখনৰ একশ্যন দৃশ্যসমূহ একদম উত্তেজিত কৰি তুলিছে। আৰু একশ্যন কৰিঅ'গ্ৰাফী আপোনাৰ চকুৰ বাবে পূৰা আৰামদায়ক হ'ব। ফাইনেল ক'বলৈ গ'লে ব্লাষ্ট কেৱল এখন মাৰপিট চিনেমা নহয়, ইয়াৰ আঁৰত এটা মৰমীয়াল পৰিয়ালৰ আৱেগিক আৰু সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া এটা ধুনীয়া বাৰ্তা আছে। যদি আপুনি ফ্ৰী টাইমত পৰিয়ালৰ লগত এখন একশ্যন আৰু পাৰিবাৰিক ড্ৰামা উপভোগ কৰিব বিচাৰে, তেন্তে ব্লাষ্ট আপোনাৰ কাৰণে এখন উত্তম ব্লাষ্ট হ'ব পাৰে।